হয় নিশ্চয়কৈ তেখেতৰ জুবিন গাৰ্গ বিহীন আমি 53 সংখ্যক তেখেতৰ আমি জন্মদিন অহা পৰহিলৈ আমি উদযাপন কৰিব ওলাইছোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তাৰ প্ৰাকখনত আমাৰ ৱাৰ্ডৰ 29 নম্বৰ ৱাৰ্ডৰ আমাৰ মহিলা সাংস্কৃতিক গোষ্ঠী তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত জড়িত ৰাখি আৰু তেখেতৰ জন্মদিনৰ প্ৰাক মুহূৰ্তত শিশুসকলৰ মাজৰ সংগীত প্ৰতিযোগিতাই হওক বা নৃত্য প্ৰতিযোগিতাই হওক বা গীতৰ প্ৰতিযোগিতা হয় তেখেতৰ বিভিন্ন ধৰণৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চয়কৈ জুবিনবিহীন আমি তেখেতৰ জন্মদিন আমি উদযাপন কৰিব ওলাইছোঁ ভাৰতীয় জনতা পাৰ্টিও সমগ্ৰ অসমতে এক ৰক্তদান শিবিৰেৰে এই জন্ম জয়ন্তী বা জন্ম দিৱস পালন কৰিব ওলাইছে গুৱাহাটীতো আমাৰ খানাপাৰা খেলপথাৰত প্ৰায় 530 গৰাকী অধিক আমাৰ এই জুবিন গাৰ্গৰ জন্মদিনৰ কাৰণে ৰক্তদান কৰিব তো এনেধৰণৰ ব্যৱস্থাৰে ভাৰতীয় জনতা পাৰ্টি কাৰ্যসূচী লৈছে অহাকালে আমি বিভিন্ন ধৰণৰ আমাৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে নাহৰ পুলি আমি বিতৰণ কৰিম প্ৰায় 500তকৈ অধিক আমি নাহৰ পুলি আমি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ যিহেতু তেখেতে এই গছজোপা খুবকৈ ভাল পাইছিলে তো এনেধৰণৰ ব্যৱস্থাত আমি জুবিন গাৰ্গৰ জন্মদিনটো আমি উদযাপন কৰিব ওলাইছোঁ সমগ্ৰ অসমৰ লগতে বিশ্বতো তেখেতৰ এইজনৰ জন্ম জয়ন্তী বা জন্মদিনটো পালন কৰাৰ কাৰণে যিটো খবৰ আহিছে নিশ্চয়কৈ তেখেতৰ অবিহনে এই জন্মদিনটো যে আমাৰ উকা হ'ব তথাপি তেখেতৰ আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে এই ধৰণৰ জন্মদিন আমি পালন কৰিম